মোৰ নাম বুলবুল হুছেইন, ঘৰ পৰ্যাপথাৰ, আমাৰ জিলা পৌৰ শোণিতপুৰ, ব্লক ঢেকিয়াজুলি। এইটো মাকৈটো হ'ল BD 8055 আচাৰ কোম্পানীৰ। আৰু এই খেতিটোৰ বয়স কিমান হৈছে? আজি 81 ডেজ। 81 ডেজ, 3 মাহ হোৱাই নাই। যেনেকৈ মানে কলবিলাক ওলাই গৈছে, মই যদি অলপ ভিতৰৰ ফালে যাওঁ, কল ওলাই গৈছে, কল যথেষ্ট দীঘল হৈছে। তো যে ধৰক আপুনি কেইবছৰ হ'ল মাকৈ খেতি কৰে? হ'ল 6-7 বছৰমান কৰি থাকে। 6-7 বছৰ আগৰ পৰা মাকৈ খেতি কৰে। যে ধৰক আপুনি যে BD 8055 এইবাৰ লগাইছে না আকৌ আগতে লগাইছিলে? না, আগতে বেলেগ মাকৈ লগাই থকা হৈছিলে, কিন্তু 3 বছৰমান হ'ল মই ৰেগুলাৰ BD 8055 লগাই আছো। তথাপি আপুনি লাষ্ট ইয়াৰ কিমান ফলন পাইছিলে? প্ৰতিবাৰ কিমান কুইণ্টেল পাইছিলে? বিঘাত মই 17 কুইণ্টেলৰ ওপৰলৈকে পাইছো। আৰু BD 8055টো শাৰীৰ পৰা শাৰী 18 ইঞ্চি আৰু গছৰ পৰা গছৰ দূৰত্ব 10 ইঞ্চি সাধাৰণতে দিয়ে, ইয়াতে ঘন দিব পাৰি। অলপ সাৰৰ পৰিমাণটো বঢ়াই দিলে ইয়াতে ঘন দিব পাৰি। যেনক আপোনাৰ লগত এজন আপুনিতো দোকানী হয়, আপোনাৰ নামটো? মোৰ নাম হ'ল আমিৰ আলী। আমিৰ আলী, আপোনাৰ দোকান কোনখিনিত আছিলে? নতুন বস্তি, ৰৌমাৰী নতুন বস্তি। যে নহওক আপুনি যে এই BD 8055 মাকৈ আজি নিজে চাব আহিছে, খেতি চাই আপোনাৰ ভাল লাগিছে নে নাই? ভাল লাগিছে। মানে বিভিন্ন কোম্পানীৰ মাকৈটো খেতি কৰিছে, এফালেও কৰিছে, চবতকে এইটোৱে বেছি BD 8055 ভাল হৈছে। যে নহওক আপুনি যে অহা বছৰ খেতি কৰিব? নিশ্চয় কৰিম। নিশ্চয়। আৰু বেলেগ খেতিয়কে সুধে না এইটো কি মাকৈ লগাইছিলে? কি সুধে। প্ৰথম যিবাৰ লগাইছিলো সেইবাৰ হয়তো ভাবি অলপ বেছিকে কৰা নাছিলো, কমকে কৰিছিলো, কিন্তু ফলন চাই পালে এতিয়া আমাৰ এইটো এৰিয়াত যিমান খেতি আছে মেক্সিমামে আচাই লগায়। মাকৈ লগাইছে, আস্থা কোম্পানীৰ শালি ধানো আছে, শালি ধানৰ বতৰ আহিব। শালি ধান আপুনি খেতি কৰিছিলে নে? কৰিছিলো। কোনটো কৰিছিলে? বংগলক্ষ্মী। সেইটো কেনেকুৱা হৈছিলে? সেইটো ফলন বহুত ভাল পাইছো। যে নহওক আপুনি এইটো কথা দৃশ্যতে থাকক, আস্থা কোম্পানীৰ যি বীজ আছে, শালি ধান হওক, বড়ো ধান হওক, মাকৈ হওক, আমাৰ সৰিয়হৰ বীজ আছে, মটৰ বীজ আছে, চব উন্নত মানৰ। আৰু আপোনালোকে খেতি কৰক, চবকে কওক আস্থা কোম্পানীৰ মাকৈ যিকোনো বীজ লগাব খেতিত আৰু লাভৱান হ'ব। ঠিক আছে, এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ।